নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ ডেট অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম কোনটো মাহত বা কেতিয়া অনুষ্ঠিত হ'ব কালি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ফেসবুক লাইভ যোগেদি ঘোষণা কৰিছে এই ভিডিওটো যদি আপোনালোকে গম পাব যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম কেতিয়া হ'ব বা কোনটো মাহত অনুষ্ঠিত হ'ব ডিটেইলছ বিলাক গম পাব সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হ'লে তাতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে ডেইলি ফ্ৰী মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব যদি জয়েন হোৱা নাই জয়েন হৈ লওক আৰু অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এখন ইবুক বনাইছো কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছৰ কোৱেশ্চন পাব উইথ সলিউশন ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু যি ইংলিশ গ্ৰামাৰ আহে ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ পাব 6 মান্থৰ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল 5000 কোৱেশ্চন এনসাৰ এই ইবুকখনত দেখিবলৈ পাব দুটা ল্যাঙ্গুৱেজত বনোৱা হৈছে ইংলিশ এণ্ড আসামিজ মাধ্যমত এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে 2014 পৰা 2022 23 লৈকে অসম পুলিচৰ অনুষ্ঠিত হোৱা কনষ্টেবল লেভেলৰ কোৱেশ্চন পেপাৰসমূহ সলিউশন সহকাৰে আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি এই ইবুকখন লয় তেতিয়াহলে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে বহুতো হেল্পফুল হ'ব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা ম্যাথছৰ কোৱেশ্চন কেনেকুৱা ধৰণৰ আহে আপোনালোকে এই ইবুকখনত আপোনালোকে সকলোবিলাক তথ্য আপোনালোকে পাই যাব যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 149 কিন্তু আপোনালোকৰ বাবে 139 रुपीसত দি দিয়া হৈছে যদি ল'ব বিচাৰে এই নম্বৰটোত 139 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগা লগ এই ইবুকখন পিডিএফ সহকাৰে আপোনালোকক দি দিয়া হ'ব WhatsApp যোগেদি এই ইবুকখন যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম কেতিয়া হ'ব বা কোনটো মাহত অনুষ্ঠিত হ'ব আমাৰ সিএম ছাৰে কালি কি ঘোষণা কৰিলে আপোনালোকে ভিডিওটো এবাৰ চাই লওক এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয় তেওঁলোকৰ এটাই পৰিচয় আছিল যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম সবনমাৰী বিসকল যেহেতু আপোনালোকে গম পালে যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম মাৰ্চ মাহতে অনুষ্ঠিত হ'ব বুলি কৈছে মাৰ্চ মাহৰ আগতে হয়তো অনুষ্ঠিত হৈ যাব পাৰে এই বিষয়ে আমাৰ সিএম ছাৰে কৈছে আপোনালোকে হেকানে ভালকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক ভালকে পঢ়ক আৰু যি ফিজিক্যাল টেষ্টৰ ৰিজাল্ট যি আপোনালোকৰ কাট অফ খুব কম দিনৰ ভিতৰতে হয়তো ফেব্ৰুৱাৰী লাষ্ট পৰ্যায়ত হয়তো আপোনালোকৰ ইয়াৰ ৰিজাল্টসমূহ আপোনালোকে হয়তো পাই যাব আপোনালোকৰ হাতত একেবাৰে টাইম নাই ভালকে আপোনালোকে পঢ়ক আপোনালোকৰ হাতত মুঠিত আপোনালোকৰ চাকৰি যদি ভালকে পঢ়ে নিশ্চয় আপোনালোকে চাকৰি পাবই সো এটো আছে যদি ভিডিওটো ভাল পালে যাতে সকলোকে শেয়াৰ কৰি দিয়ক যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাক ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বা কোনটো মাহত অনুষ্ঠিত হ'ব তাৰে তথ্য সকলোৱে হয়তো বিচাৰি আছিল বহুতে মোক মেছেজ কৰি আছিল তেওঁলোকক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ